নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এটা সিৰিজ বনাই আছিলোঁ শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তন লৈ। মীন ৰাশিত প্ৰৱেশ কৰিছিল শনি গ্ৰহ 29 মাৰ্চ 2025। ইতিমধ্যে মই 4টা ৰাশিৰ কথা আপোনালোকক কৈ আহিছোঁ। এতিয়া আপোনালোকৰ আগৰ পুনৰ মই কেইটামান ৰাশিৰ কথা ক'বলৈ ওলাইছোঁ আৰু আপোনালোকৰ নিজৰ নিজৰ ৰাশিটো ভালকৈ চাই ল'ব। সিংহ ৰাশিৰ বিষয়ে মই প্ৰথম ক'ম। সিংহ ৰাশিৰ বিষয়ে যেতিয়া ক'ব গৈছোঁ, আপোনালোকৰ যদি সিংহ লগ্ন হয় আপোনালোকে চাব পাৰিব লগত, আৰু বেলেগ লগ্ন হয় সিংহ ৰাশি যদি হয় তেওঁ চাব পাৰিব, কিন্তু ৰাশিৰ পৰা প্ৰথম চাব। সেই গতিকে সিংহ ৰাশিৰ এটা সংঘৰ্ষপূৰ্ণ সময় আৰম্ভ হৈছে। আপোনাৰ কিন্তু খুব ষ্ট্ৰাগল আছে 2027 চনলৈকে। সময়মতে আপোনালোকৰ কৰ্ম হৈ নুঠিব। সময়মতে কাৰোবাৰ পৰা ধন টকা পইচা ঘূৰাই পাবলৈ হ'লেও আপোনালোকে নাপাব। কাৰোবাক ধন টকা পইচা দিলেও আপোনালোক বিপদত পৰিব। এনেকুৱা ধৰণৰ সময় আৰম্ভ হৈছে। তাৰমানে প্ৰতিটো হেৰিতে আপোনাৰ সংঘৰ্ষ থাকিব, কিন্তু আপুনি সংঘৰ্ষ কৰি আগবাঢ়িব লাগিব। তেতিয়া আপোনাৰ কৰ্মভাগত অলপ অলপ আগবাঢ়িব। স্বাস্থ্য ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। স্বাস্থ্য ক্ষেত্ৰতো আপোনালোকৰ ৰোগ ভয়, যিসকলৰ বয়স হৈছে বৃদ্ধ বয়সৰ যিখিনি, বা সৰু ল'ৰা ছোৱালীও যদি আছে তেওঁলোকৰ পেটৰ ৰোগ, জ্বৰ এনেকুৱা ধৰণৰ সম্ভাৱনা আছে। কাৰোবাৰ অস্ত্ৰোপচাৰো হ'ব পাৰে বৃদ্ধ বয়সৰ বয়সস্থ পুৰুষ মহিলাসকলৰ। মুখৰ বাণী খুব কঠোৰ হ'ব। মুখৰ বাণী কঠোৰ হোৱাৰ বাবে মানুহৰ লগত অলপ সম্বন্ধ সম্পৰ্কত প্ৰভাৱ পৰিব। খোৱা বোৱাত অলপ সাৱধানতা অৱলম্বন কৰিব। কৰ্ম ক্ষেত্ৰত যদি চাওঁ, চাকৰি হ'ব পাৰে, ব্যৱসায় হ'ব পাৰে, সেইবোৰত কোনো বাধা নাই। যুগ্ম ব্যৱসায়ত আপোনালোক সাৱধান হ'ব। প্ৰেম যিবোৰ হৈ আছে তেওঁলোকৰ প্ৰেমত মতভেদ ঘটিব পাৰে। নতুনকৈ প্ৰেম হ'ব পাৰে, কিন্তু প্ৰেম হোৱাৰ পিছত মতভেদ হ'ব পাৰে প্ৰেমত। নিজৰ শিক্ষাৰ ক্ষেত্ৰত বাধা বিঘিনি পাব পাৰে। আৰু যিসকলৰ সন্তান আছে সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত, সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত বাধা বিঘিনি পাব পাৰে। আধ্যাত্মিক ক্ষেত্ৰত খুব ভাল, আৰু পূজা পাৰ্বণ মঠ মন্দিৰ দৰ্শন এইবোৰত যোগ আছে। এইবোৰত বহুত ভাল আৰু মনো যাব এইবোৰত। যদি মানসিক অশান্তি হয় সেইটো দিশত আগবাঢ়িব, বহুত সকাহ পাব। উচ্চ শিক্ষা যিবোৰে ৰিচাৰ্চ কৰি আছে, কিছুমানে আপোনালোকৰ গুপ্ত বিদ্যাৰ লগত জড়িত, এনেকুৱা ধৰণৰ ৰিচাৰ্চ, উচ্চ শিক্ষা এইবোৰ ক্ষেত্ৰত কিন্তু যোগ ভাল আপোনালোকৰ। প্ৰেমত উদাসীন মনোভাৱ এটা আহিব, শত্ৰু চিনি পাব আপোনালোকে। আৰু নতুনকৈ চাকৰি পোৱাসকলৰ চাকৰি এনেকুৱা ঠাইত পষ্টিং দিব য'ত নেকি আপোনালোকৰ পচন্দ নহ'ব, কিন্তু যাবই লাগিব। আৰু চাকৰি কৰি থকাবোৰৰ ট্ৰেন্সফাৰ হ'ব পাৰে, য'ত নিজৰ মন নবহিব তেনেকুৱা ঠাইত ট্ৰেন্সফাৰ হ'ব পাৰে। সেই গতিকে পৰিয়ালক লৈ মতভেদো হ'ব পাৰে। সেই গতিকে সাৱধান হৈ আগবাঢ়িব। কৰ্ম কৰি যাওক, ফল নিশ্চয় পাব। এনেই শনিৰ প্ৰভাৱ আহিল সিংহ ৰাশিৰ ওপৰত। ইয়াৰ পিছত কন্যা ৰাশি। কন্যা ৰাশি ব্যৱসায় হ'ব, ব্যৱসায়ত উন্নতি হ'ব, চাকৰি হ'ব বহুতৰ, প্ৰেম হ'ব নতুনকৈ, বিবাহ হ'ব। বিবাহ হওঁ বুলি কৈ বিবাহ কিন্তু পিছ পৰি গৈ থাকিব পাৰে। আৰু নিজৰ কৰ্মক্ষেত্ৰত এলেহুৱা মনোভাৱ এটা আহিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ অলপ সাৱধান হ'ব। পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰতো বাধা পাব, আৰু মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো বাধা পাব। তাৰমানে হস্পিটেল যুগ এটা আহিব পাৰে। আৰু এলেহুৱা মনটোৱে যাতে আপোনাক লগ নলয় তাৰ প্ৰতি সাৱধান হ'ব। প্ৰেম হ'ব নতুনকৈ, যাতে উদাসীন মনোভাৱ নাহে প্ৰেম হোৱাৰ পিছত, সেইটো চাব। আৰু বিবাহিতসকলৰ পতি পত্নীৰ মাজত উদাসীন মনোভাৱ এটা আহিব, অলপ দূৰ হ'ব। তাৰমানে পতি পত্নী এনেকুৱা হ'ব পাৰে, কাৰোবাৰ চাকৰি হাজবেণ্ড বেলেগলৈ ট্ৰেন্সফাৰ হ'ব পাৰে, ব্যৱসায় সূত্ৰে বাহিৰলৈ যাবলগীয়া হ'ব পাৰে। ঠিক সেইদৰে কাৰোবাৰ পত্নী ট্ৰেন্সফাৰ হ'ব পাৰে, অলপ দূৰ গেপ এটা হ'ব। আৰু আপোনালোকৰ বহুতৰ বিদেশ ভ্ৰমণো হ'ব পাৰে, বিদেশলৈও যাবলগীয়া হ'ব পাৰে। ধাৰ্মিক ভ্ৰমণো হ'ব পাৰে, বা নিজৰ ৰাজ্যৰ ভিতৰতে অলপ দূৰ ভ্ৰমণ হ'ব পাৰে, ক'ৰবাত ফুৰিবলৈ মন যাব পাৰে। এনেকুৱা কিছুমান প্ৰতিযোগী পৰীক্ষাৰ কাৰণে ভাল। আৰু বিদ্যাৰ্থীৰ সফলতাত অলপ দেৰি হ'ব। ঋণ লোৱাৰ পৰা বাচিব,
কামৰ গতিটো যিমানে আপোনালোকে আগবাঢ়িব অলপ কিন্তু এলেহুৱাভাৱে কামৰ গতিখিনি হ্ৰাস কৰিব। উপাৰ্জন হ'ব, উপাৰ্জনত চিন্তা নাই, ঠিক সেইদৰে খৰচো হ'ব। আৰু যিকোনো ক্ষেত্ৰত পৰিয়ালৰ লগতে হওক যিয়ে হওক মিলা প্ৰীতিৰে আগবাঢ়িব। এয়া কন্যা ৰাশি বা কন্যা লগ্ন। প্ৰথম ৰাশিৰ পৰা চাব, আৰু আপোনালোকৰ বোলে ৰাশিটো নহয় লগ্ন হয়, লগ্নৰ পৰা অলপমান মিল হ'ব চাব পাৰিব। তুলা, এই কৰ্মক্ষেত্ৰত তুলা ৰাশিৰ চাকৰি যোগ আছে, কৰ্মক্ষেত্ৰত ভাল যোগ আছে, চিন্তা চৰ্চা কৰি আগবাঢ়িব, বাধা বিঘিনি থাকিব, শত্ৰুৱে আপোনালোকক নাশ কৰিব বিচাৰিব কিন্তু শত্ৰু জয় আছে আপোনালোকৰ। ৰোগৰ বিৰুদ্ধেও আপোনালোকে যুঁজি জয়যুক্ত হ'ব। ব্যৰ্থ ব্যয় হ'ব, বিদ্যাৰ বাবে বিদেশ ভ্ৰমণ হ'ব পাৰে, ব্যৱসায়ৰ বাবে বিদেশৰ লগত জড়িত হ'ব পাৰে, বা ভ্ৰমণ কৰিবও আপোনালোকৰ যোগ আছে। কম্পিটিশ্যনৰ যোগ আছে, কম্পিটিশ্যন কৰিব, কম্পিটিশ্যনত জয়যাত্ৰা আছে আপোনাৰ। কেৰিয়াৰত কিন্তু উন্নতি দেখিছোঁ মই। আয়ুত কোনো ভয় নাই, আধ্যাত্মিক সময় আপোনালোকৰ, পৰাক্ৰমো বাঢ়িব আপোনালোকৰ। কোৰ্ট কাছাৰীৰ লগত যদি জড়িত আছে অলপ ভালদৰে আগবাঢ়ক, কোৰ্ট কাছাৰীটো আপোনালোকৰ ভাল ফল পোৱাৰ সম্ভাৱনা আছে। তুলা ৰাশিৰ কাৰণে শনি যোগকাৰক হয়, শনিয়ে ভাল লগ দিব। কিবা ৰোগ হ'লেও আপোনালোকে ৰোগ নাশ হ'ব। কৈছে চিন্তা চৰ্চা কৰি আগবাঢ়িব, সম্বন্ধত চকু ৰাখিব। আপোনালোকৰ ব্যয় কিন্তু ব্যৰ্থ ব্যয়ো হ'ব, আৰু গুপ্ত ৰোগ হ'ব পাৰে, গুপ্ত ৰোগৰ পৰা আপোনালোক সাৱধান হ'ব। মহিলাই হওক পুৰুষেই হওক, গুপ্ত স্থানত ৰোগ হ'ব পাৰে, তাৰ প্ৰতি সাৱধান হ'ব। আয়ুত কোনো ভয় নাই, আয়ু আপোনালোকৰ ভাল। আৰু খৰচৰ প্ৰতি অলপ চকু ৰাখিব। তুলাৰ ৰাশিৰ সময়খিনি খুব এটা বেয়া বুলি ক'ব নোৱাৰি, ভাল ফল দিব। বৃশ্চিক, খুব আৰু এটা ৰাশি দেখিলোঁ বৃশ্চিক, খুব দুখীয়া হৈ যোৱাৰ সময় এটা চলিব। যিকোনো ক্ষেত্ৰত ধন টকা পইচা হাতত নাথাকিব। বিদ্যাৰ ক্ষেত্ৰতো অলপ দেৰিকৈ ফল পাব, বাধা পাব বিদ্যাৰ ক্ষেত্ৰত। পেটৰ ৰোগ হ'ব পাৰে আপোনালোকৰ। প্ৰেম হ'ব, প্ৰেমত কিন্তু উদাসীন মনোভাৱ আপোনালোকৰ আহিব। প্ৰেম হৈ থকাবোৰে প্ৰেমৰ পৰা অলপ আঁতৰি যাবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিব। সন্তান প্ৰাপ্তিৰ যুগ আছে, কিন্তু সন্তান প্ৰাপ্তিত দেৰিকৈ ভাল ফল পাব। গৰ্ভধাৰণ দেৰিকৈ হ'ব। ডক্তৰৰ ট্ৰিটমেণ্ট কৰিহে অলপ আগবাঢ়িব লাগিব, এনেকুৱা ধৰণৰ হেৰি দেখায়। খোৱা বোৱাত সাৱধান হ'ব, বহুতে ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আগ্ৰহ বাঢ়িব। যাত্ৰা হ'ব আপোনালোকৰ। বিবাহিতসকলৰ এই পতি বা পত্নীৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা দুইজনৰ মাজত মতানৈক্য এনেকুৱা ধৰণৰ হ'ব পাৰে। আত্মচিন্তনৰ সময় হয় এয়া, ধৈৰ্য ধৰিব লাগিব, মানসিক অশান্তিটো থাকিব। আপোনালোকৰ বুদ্ধি দেৰিকৈ উদয় হ'ব। যান বাহন, ঘৰ দুৱাৰ এইবোৰৰ যুগ আছে, এইবোৰ পাৰিব ল'ব। সফলতাৰ গতিটো লেহেমীয়া হ'ব। সম্বন্ধত বাধা, আৰু সন্তান থকাসকলে সন্তানৰ শিক্ষা, সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত মনোযোগ দিব। এই বাধা বিঘিনিখিনিৰ মাজেৰে 4টা ৰাশিৰ কথা ক'লোঁ মই। এতিয়া আপোনালোকৰ এই 4টা ৰাশিৰ ব্যৱসায়, চাকৰি বাকৰি, বিবাহ এইবোৰ হ'ব, কিন্তু মানসিক অশান্তি, যিকেইটা ৰাশিৰ কথা কৈছোঁ, সিংহ ৰাশিটোৰ মানসিক অশান্তিৰ কথা ক'লোঁ। বৃশ্চিক ৰাশিৰো অকণমান সংঘৰ্ষপূৰ্ণ সময়। বাকী কন্যা আৰু তুলা ৰাশিৰ ক্ষেত্ৰত দেখিছোঁ সফলতা আছে, কিন্তু সেয়াই আৰু বিদেশ যাত্ৰা, খৰচ, এইবোৰ ধৰ্ম এনেকুৱাবোৰত খৰচ হোৱাৰ সম্ভাৱনা আছে এই গোটেই ৰাশিকেইটা। আজি মই 4টা ৰাশিৰ কথা কৈ মই মোৰ কণ্টেণ্টটো ইমানটা সামৰণি মাৰিব লৈছোঁ। আৰু আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰালেহে সঠিক তথ্য গম পোৱা যায়। জন্মকুণ্ডলী অধ্যয়ন কৰাবলৈ হ'লে মোক যোগাযোগ কৰিব, তেতিয়াহে সকলোখিনি কথা গম পোৱা যাব। যুগ কি চলিছে, মহাদশা অন্তৰ্দশা কি, ৰত্নৰ আৱশ্যক আছে নেকি, কিবা দান দক্ষিণা আছে নেকি, কিবা নতুন বছৰত কিবা কৰিব লাগিব নেকি, মাংগলিক কৰ্ম ঘৰখনত, তাৰ বিষয়েও জানিব হ'লে মোক যোগাযোগ কৰিব। মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰাব নিজৰ বন্ধু বান্ধৱী শুভাকাংক্ষীসকলৰ মাজত। আহিবলগীয়া সময়ত আকৌ মই পুনৰ 4টা ৰাশিৰ কথা ক'ম। আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।